নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আমি আলিপুখুৰীৰ পাৰে পাৰে মানে আকাশী গংগা পাৰে পাৰে খোজকাঢ়ি আছোঁ। বটদ্ৰৱা ধামলৈ আহিছিলোঁ আৰু এতিয়া গম পাইছোঁ এইফালে অলপ আগত গুৰু আসনখন আছে, তাকে চাবলৈ যাবলৈ আহি আছোঁ। আৰু এয়া তাপস ভায়া, নৰা ভায়া, সোণা মনা, এই চিষ্টাৰ দুজনী আৰু মই। আপোনালোকে বহুতে চাগে আহিয়ে পাইছে, মই বাৰু আজিয়ে ফাৰ্ষ্ট আহিছোৱে যেতিয়া দেৰিকে গম পালেও মানে চাইহে যাম। আৰু এয়া আকাশী গংগাৰ পাৰে পাৰে। বল বল জলদি, বল বল জলদি। ইচ পৰি অৱস্থা। আৰু ইহঁত দুটাৰ লগত বাকীবোৰে চাবলৈ গ'ল, আমি বজাৰ কৰিব যাওঁতে ৰ'ব দিছে। আগুৱাই যাওঁ, এইখিনি ৰ'ব পাৰা। এটাই কাম কৰি আছে পাৰৰ। চাম বুলি আহিছে যেতিয়া যেনেকে নহওক আৰু চাই আহিম। আৰু তাতে এতিয়া ভাল হৈছে, আহিব মানা কৰিছিল আৰু তথাপিতো আহিছোঁ। আৰু বা কেতিয়া আহিব পাম। জলদি আহ জলদি আহ। একদম ভাত পানী নাই, সেইখিনিয়ে গৈছোঁ। হ'লে বাৰু ভাল লাগছে, বৰদোৱাত প্ৰথম আহিছোঁতো, বেলেগ এটা এক্সাইটমেণ্ট। জলদি আহ। ৰ'ব, আকাশী গংগাৰ পাৰটো দেখাই আছোঁ। কোন নেকি বা যাব পাৰি, যাব পাৰি নে এইফালে? চেণ্ডেল নিপিন্ধাকে আহিলোঁ। মন্দিৰত সোমাবলৈ কাৰণে চেণ্ডেলযোৰ গাড়ীতে থৈ আহিলোঁ। ভবা নাছিলোঁ ইমান যে এনেকৈ আহিব লাগিব। গামোচা মেখেলা চাদৰ নামঘৰত আহিলে থাকেই বাৰু আমাৰ। পাৰ ৰাস্তা পাৰ বাবা, পাৰ এইকেইটা। মেৰা সাথী, মেৰা 3 হাথী মেৰে সাথ হে। তোৰ হাতী হয় নে নহয়? হাতী হে। যাই আছোঁ আৰু জলদি সিহঁতে আকৌ ফোন কৰিব। আজি মানে গুৰু এখন চাইহে যাম। গালি খাব পাৰোঁ, একদিনৰ কাৰণে গালি খাম, অলপ সময়ৰ কাৰণে গালি খাম, মনটো বেয়া লাগিব অলপ সময়ৰ কাৰণে, কিন্তু আকৌ চাই পেলাই যাম ন, সেইকাৰণে বাদ দি আৰু অলপমান গালি পৰা নাই আৰু। হোৱা নাই, গালি খাম নে নাখাম কৈছোঁ বাৰু। এতিয়া বন্ধই কৰিলা নে কি বা কৰিলা এতিয়া। এই জোৰে আছো নে আগত গেট থাকিব পাৰে, সেই মানুহটো সুধি লগাচোন। ৰচে মানুহটোক মাতো। খুৰা, ইয়াতে গুৰু আসনত যোৱা গেট কোনটো? আগত যাব লাগিব। ঠিক আছে দিয়ক। যিমানে আহি আছো ইমান ৰাস্তা শেষে নহয়। তাৰ পৰা মানে সত্ৰৰ ওচৰৰ পৰা একদম ওচৰতে এখন লাগিছিল, এতিয়া আহি নাপাওঁ। মেখেলা চেখেলা দাঙি লৈছো ৰাইজ। জোৰে পাব লাগেতো।
জলদি যাম বৰদোৱাত আইছো যেতিয়া চাই যাম আহা জলদি আহ কোন কিবা যাব লাগে খুৰা আগত নাই জানো গেটটো আগত আছে বন্ধটো নকৰে এতিয়া ঠিক হয় হয় ঠিক আছে হয় হয় ঠিক আছে জলদি আনা ভাই মাতবোৰ ফোন কৰি ক'ত আছে সৰুটা নতুন প্ৰজেক্ট গমেই নাপাওঁ নহয় ভাই কচোন ক'ত আছে আৰু প্ৰজেক্ট যদি দূৰত আছে এইখন চাব নোৱাৰিমে বাৰু কাৰণ এইটোৱে চাবালৈকে আহিবা মানা কৰিছিল নহয় হ'লেও গালি খালিও খাম বুলি পেলাই আহিছোঁ আৰু খা কৰি আমি ছাত্ৰীয়ে দেখিছানে সেয়া মানুহ গাড়ী লৈ লৈ কিমান মানুহ আহিছে নহয় আজি আনা ভাই কিয় খোজ কাঢ়িব পৰা নাই মই ভাই কেনেকৈ খোজকাঢ়ি আহিছোঁ সেইটা চব ৰিজাৰ্ভৰ কোন দিকে আছিলে বন্ধু আকৌ লানিয়ে কিমান যাব লাগিব আমাৰ জোৰে আনা ভাই ফোন কৰিলি ভাই গালি খাম দেই আজি পাক্কা গালি খাইগা গালি অলপ সময়ৰ কাৰণে খাম কিন্তু স্মৃতিবিলাক থাকি যাব নহয় সেইকাৰণে কিয় গৈছা মানে দলি সেই কিয় গৈছা মানে এনে চাবালৈকে আহিলোঁ বাৰু আমাৰ গাঁৱৰ পৰা ৰিজাৰ্ভ কৰিছে মানে তীৰ্থ ভ্ৰমণ টাইপ গাঁৱৰ পৰা ৰিজাৰ্ভ কৰিছে বৰদোৱাত অহাৰ কাৰণে সেই এনেকৈ আহিলোঁ আৰু বৰদোৱা আহি পোৱা নাছিলোঁ নহয় সেইকাৰণে আহিলোঁ বেলেগ একো ৰিজন নহয় আহে ভাই কি ভাই এটা মেকামেকিকে আহি থাকে নাহা কিয়া সেই মই আধা বুঢ়া হৈছোঁ সিহঁতে মোতকেও হেৰি হৈছে এই ডেকা ডেছ আছে সিহঁতে বুঢ়া হোৱাৰ নিচিনাই খোজকাঢ়া লাগছে আহিয়ে পোৱা সেয়ে বন্ধই কৰিলা এনেকৈ আহি পালোঁ বাৰু গেটটো এতিয়া বন্ধ কৰিছে নেকি আৰু যাব পাৰিমনে যাব পাৰিমনে কিয় তালৈ যাব নোৱাৰি নি এইখিনিৰ পৰা চাওঁ দিয়ক আহিছোঁ যেতিয়া এটাৰ পৰা দাউৰি দাউৰি আহিছোঁ নাই আমাৰ তাৰ পৰা মানুহে চাই গৈছে বোলে সেনে কৈছিলে এইখিনিৰ পৰা চাই গৈছে নেকি অলপমানেই মানে যাব নোৱাৰিম কিয় যাব নিদিয়ে বাৰু চাবলৈ দিয়ে কিয় নিদিয়ে ইমান ধুনীয়া জেগাবোৰ চাবলৈ মন যায় আয়ো খালী ভৰি দিয়ে সিহঁতক এনেকুৱা দুখ পাইছোঁ তথাপিতো আহিছোঁ মানে চাম ফাইনেলি আহি পালোঁ বাৰু এতিয়া সেই তালৈকে যি যাব নিদিয়ে এইখন কি হ'ল দুখ পালে হাতে দিয়া এই দেখাই আছা এই গুৰুৱাহাৰৰ কিয় বা যাব নিদিয়ে মানুহটোৰ ওচৰলৈ যাম চাই দে এইটো বা কি বনাই আছে সেই মানুহজনক সুধো মানে পৰিৱেশটো বহুত ধুনীয়া কিবা ক'ব এইখিনিৰ পৰা পাৰ নহয় দিয়ক
দাদা এইটো কি বনাইছে কি কৈছে ফুল অ অ আচ্ছা অ এইটো ফুল বোলে দেখিলো আৰু নিউ প্ৰজেক্ট ক'ত হৈছে সুধিবচোন এইটো ফুল হয় দেই হা হা ব্ৰাইটনেছটো কমি আছে এইটো ফুল আৰু এইটো এয়া চাবলগীয়া মানে ইমান দূৰৰ পৰা আহিছো আৰু এইয়া চিষ্টাৰ এইয়া মোৰ এইটো আমাৰ সৰু লগৰ মোৰ ভণ্টিয়ে আৰু এইগালে কি কৰিবা ঘৰ বনাই থৈ দিছে জোজামা এই দাদাজনকে সুধি ললো দাদা ইয়াতে বোলে ক'ৰবাত নিউ প্ৰজেক্ট হৈ আছে কি প্ৰজেক্ট মানে ইয়াতে কমেণ্ট কৰিছিলে মানে প্ৰজেক্ট চালি নে নাই বোলে তাৰ নতুন প্ৰজেক্ট ক'ত আছে এইটোৱে নি অঁ কিহৰ প্ৰজেক্ট চলি আছে ন ফুলটোৰ নহয় নহয় ভালদৰে বুজিয়ে পোৱা নাই নতুন কিজানি এই বাবু ভালকে আহিবি দেই এতিয়া বাই বাই অলপ সময়ৰ কাৰণে দৌৰি থাকোঁতে আহিছো নহয় নহয় ভাই ওচৰত যাই চাব পাৰিলে মানে বেলেগ ভাল লাগিল হয় কিন্তু নাই নিদিলা চাগে এতিয়া কাম চাম কৰি আছে আৰু ভালকে হেৰি হ'লে কিজানি দিব আৰু কিবা প্ৰজেক্ট বোলে ইয়াতে চলি আছে তালৈকে আহিছো সৰুদা প্ৰজেক্ট চলা ওচৰলৈ আহিছো এতিয়া আৰু যাম আৰু ভালকে থাকিব নহ'ব আৰু সোমাবা নেদে যিহেতু কি কৰি থাকিম আৰু এইফালে দিয়া কথা ৰাস্তাত গোটেই ৰিক্সা নে এনেকুৱা ৰাস্তাত খালী ভৰি দি আছো ইয়াত খালী ভৰি দি ধেমালি নহয় মনৰ সূতাৰ কাৰণে আহিছো দে আৰু আপোনালোককো দেখালে এতিয়া আৰু লাইফটো ফিনিছ কৰোঁ কোনোবাই কিবা কৈছা হা এটা ভাল লাগছে কিন্তু আকৌ এটা হেৰি কৰিব নেদে যে নাচাগে যাবালৈকে নেদিলা নহয় এইখিনি আকৌ গাঁৱলীয়া পৰিৱেশ না সেইকাৰণে ভাই গালি খাব লাগব দেই জোৰে পাপা আহিছা নে নাই উফ ভাগৰ লাগতা হে এইটো গেট মানে গেটটো কমপ্লিট হোৱা নাই সেইকাৰণে চাগে সোমাব দিয়া নাই আমি অনুমানহে কৰিছো গোটেই ইয়াত টিঙৰ বেৰা লগাই থৈ দিছি গেটটো বহুত ধুনীয়া বনাইছে কিন্তু মই এতিয়া মোবাইলৰ কেমেৰা বেয়া নহয় ভালদৰে হেৰি কৰিব পৰা নাই কিন্তু বহুত ধুনীয়া বনাইছে এইবিলাক চব বহুত বহুত ডাঙৰ এৰিয়া একদম প্ৰজেক্টৰ কাম চলি আছে বহুত ডাঙৰ এৰিয়া কি প্ৰজেক্ট কিন্তু নকলা সুধিছিলো বাৰু বুজিয়া নাপালা কিজানি ভাত নাখালি হ'ব এইটো ভাত নাখাই বোলে ভাত নাখালে এৰিম নেকি ৰাতিপুৱা আমি 4টামান বজাতে উঠছো আজি 4টামান বজাত উঠি পেলাই গা পা ধুই আহিছোৱে ভাত এটাও পৰা নাই পেটত কোনদিনা হ'লে দুই সাঁজ যায়ে মনৰ লগতে কথা বাৰু মনৰ চখৰ কাৰণে এতিয়া আৰু ভাত নাখাই আহিছো চকুতকো একদম গাঁতত যোৱা নিচিনাখনে দেখিছে হ'লেও আৰু
এয়া বড়ো খেতি আমাৰ সিফালেও বাৰু কৰিছে, কিন্তু মই ইয়াতে প্ৰায় পথাৰতে দেখিছোৱে মানে। আমাৰ তাতে কিন্তু 2-1 মানুহে কৰিছে, আমাৰ উতলাৰ কথা কৈছোঁ দেই। আৰু কিন্তু ইয়াতে মই প্ৰায় হেৰিতে দেখা পাইছোঁ মানে বড়ো খেতি পথাৰত আছে মানে, সেউজীয়া হৈ আছে, ভাল লাগে আকৌ। এই ট্ৰেক্টৰ আহি আছে বাপা, ভালকে এতিয়া আৰু আমি যাই পাম। পুলিচৰ গাড়ীও আহে দেখোন, এইখন পুলিচৰ গাড়ী অহাৰ লাগছে। ধুনীয়া কি হৈ থাকে কি নহয়, চেচ। পাউডাৰ কমকৈ মাৰি আহিছিলোঁ, সেইকাৰণে অলপ পাউডাৰ মাৰি দিলা বিনামূলীয়া। চলতে চলতে চল জিন্দগী। আজি এইটো ললো, কাছৰ আঙুঠি পিন্ধিব লাগে বুলি কৈ থাকে, সেইকাৰণে এটা ললো আবেলি। আৰু কি ল'ব হালাই ভাই, তহঁতে ভাই কিয় ইমান লাহে লাহে খোজকাঢ়ি আছে? হা, এটা বল নোহোৱা হৈ গৈছে, কিমাননো খোজ কাঢ়ব বেছি বেগ লৈ বেচেৰি। নগাঁৱৰ ভূমিত, নগাঁৱৰ বন্ধু কোনোবাই যদি চাই আছে, বন্ধু বান্ধৱী কমেণ্ট কৰিব। সেয়া আমি পালো আলিপুখুৰীৰ পাৰ। আকৌ এই গলো, এই আহিলো। ৰ'ব এতিয়াই ফিনিছ নকৰোঁ, আমাৰ মানুহবোৰকো দেখাই দিব এবাৰ কিমান মানুহ আহিছে। মানুহ ঢেৰ আহিছে, একদম এখন বাছ ফুল চিট, লগতে বেঞ্চি পাৰি দিছে, মূৰা চিয়াৰ চব ভৰ্তি হৈ আহিছোঁ মানে। বৰমা বাইদেউ এইগুলো আহিছে আৰু এইটো আলিপুখুৰী পাৰ। সেনেকে ঘূৰি যাব পারলো হয় না, সেনেকে সেইটো চাইডেদি দেৰি হ'ব, আকৌ ঘূৰি যাব পাৰি না নৰি। শংকৰদেৱে নমাই আনিছিল আকাশী গংগা। যাব নোৱাৰিম, যাব পাৰিম নে বাৰু ইফালে? চাই দিবই ভাই, তাৰপিছত হেৰি কৰিম, ধৰিম নহয় আমাৰ হেৰি উপস্থিত। আমাৰ কথাবিলাক কিজানি অলপ বুজি নাপায়। যাব পাৰিম নে এতিয়া? এনেকে আধা ৰাস্তাত এইবিলাক কাম কৰি আছে নহয়, কেনেকে ফচি গৈছো নহয়। আমাৰ গুৰুজনা মহাপুৰুষ শ্ৰী শ্ৰীমন্ত শংকৰদেৱে নমাই আনিছিলে আৰু পাল নাম গাই তেওঁ নমাই আনিছিলে, যেতিয়া এই অঞ্চলত মানে পানীৰ বাবে হাহাকাৰ হৈছিলে ন। নামেৰে গংগাজল নমাই আনিব পাৰি নহয়। হৰাই মাৰি দিছো নিয়া হেৰিটো সেনেকে যাবা দিব না নেদে? বাবু আগতে পাৰ কৰ, যাও
সৰু ইয়াক ধৰবি দে ইয়াক ধৰবি এইবিলাক বাধা যিখিনি নেওচি মোৰ কাৰণে বাৰু ইমান টেনশ্যন নাই আমাৰ বাপাৰ কাৰণেহে এক লতা বেটা হে জিভেকা টুকুৰা এতিয়া আৰু আমি বাধা নেওচি হেৰি কৰি আহিলোঁ আৰু যাই পামে দেখিছানে সেই এক পাক গৈছোঁ এক পাক এনেকৈ যাম আকৌ সেইটো পাৰৰ যাই তাতে যে দেখিছে তালৈকে তালৈকে যাই ফালে আমাৰ তাতে প্ৰসাদৰ ব্যৱস্থা কৰিছে মহাপ্ৰসাদ গ্ৰহণ কৰিম যায় আৰু ভাল লাগছে বাৰু ভাল লাগছে হেৰি বস্তুবিলাক আমাৰ এই তাতে আছে বল হা আজি চৰণেহে গম পাব মৰণত ঠাই নহয় দেই বাৰু চৰণে গম পাব কিমান জ্বালা পাইছোঁ মানে ৰাতি ভৰিখন ধুই ঘৰ যাই পোৱাৰ পিছত ভৰিখন ধুই দিয়াৰ পিছত গম পাম আৰু নে হা ধেমালি খুজছোঁ নেকি বা খোজকাঢ়ি সাংঘাতিক খুজছোঁ একদম আৰু এতিয়া পুখুৰী পাৰত সপোন মানে ইচ্ছা আছিল আৰু বৰদোৱাত অহা শংকৰদেৱৰ নমাই অনা মানে তেওঁ নামেৰে নমাই অনা হেৰি গংগা জল চাবলৈ লাৰি স্পৰ্শ কৰিবলৈ আশাটো পূৰণ হ'ল ফাইনেলি নামৰে মহিমা কোনেনো বুজিব গুৰু তুমি নহ'লে তুমি নামৰ মহিমাৰে আমাৰ মাজত ধৰ্ম প্ৰচাৰ কৰি থৈ গ'লা নৱবৈষ্ণৱ ধৰ্ম তোমালৈ শতকোটি প্ৰণাম আমাৰ গুৰুজনা আপোনালৈ ভাগৰ লাগিছে ভাগৰ বলক পাছানে বাবা খোজ দিবা চলি চাব লাগে নে বাপা এইগিলা কাম কৰি আছে মানে সেইকাৰণে আজি হেৰি হৈ আছে আৰু ৰাস্তাত গোটেই আধা কাটা শিল ভালকৈ সেইকাৰণে খোজ দিব পৰা নাই যাই তাৰ ৰিয়েকশ্যনটো কি পাওঁ সেইটোহে মেইন মানুহবিলাকে চাগে ভাত খায়ে আছে ভাই এটা বেলেগ এটা ৰিয়েকশ্যন পাম আৰু পালেও পাম অলপ সময়ৰ কাৰণে গালি খাম তাৰপিছত ইয়াতে আহি পেলাই কেইজনমান মানুহ সুধিছোঁ আৰু শংকৰদেৱৰ জন্ম পোৱা ঠাই ইয়াৰ পৰা আৰু অলপ যাব লাগে বোলে এইগিলা একচুৱেলি এনেকৈ হেৰি বহুত মানুহৰ লগত ৰিজাৰ্ভত অহাতকৈ দুজনমান মানুহ নিজৰ গাড়ী চাড়ী থাকিলে নাইবা দুজনমান মানুহ সেনেকৈ আৰু পূৰা ফ্ৰীলি সেনেকৈ আহাই ভাল এতিয়া গোটেইখিনি ঠাই চাব পাৰি এতিয়া আজি আমি আৰু তালৈ যাবই নাপালোঁ শংকৰদেৱে য'ত জন্ম পাইছিল আৰু সেই ঠাইলৈকে যাব নাপালোঁ দেখা পাইছোঁ ইয়াতে আকাশী গংগা পালোঁ তেওঁৰ সত্ৰখন পালোঁ কিন্তু তেওঁ জন্ম পোৱা ঠাইখিনি যাব নাপালোঁ সৰুৰ পৰা পঢ়ি অহা আৰু নগাঁৱৰ আলিপুখুৰী বৰদোৱাৰ আলিপুখুৰী ঠাইত তেওঁ জন্ম হোৱা কিন্তু সেই নগাঁও বৰদোৱালৈকে আহিছোঁ আলিপুখুৰী হয় কিন্তু মেইন জন্ম পোৱা জেগাখিনি দেখা নাপালোঁ বেয়া লাগছে বেয়া লাগিলে পিছে পৰে আহিম আৰু যদি পাৰোঁ দেখি বজাৰ বৰদোৱাৰ বজাৰবোৰ সৰু আহে ভাই
এয়া ঘাট মানুহে গা ধুৱে বাৰু পানী তুলি আমি গা ধুৱে কিন্তু আমি আৰু ঢেৰ মানুহ আহিছিল এতিয়া খালী হৈ গ'ল আমি আমাৰ আহি পাওঁতে দেৰি হৈছে সেইকাৰণে আমি এতিয়া দেৰিকৈ যাব লাগিব মানুহ ভাত চাত খাই গ'লে সৰু সৰু আছো বৈছি আহ ভাত খাবা লাগি বৈছি বেয়া গালি কাম কিজানি খাই নামৰে মহিমা কোনেনো বুজাব দূৰত তুমি আৰু পালো আহি আমাৰ খানা খোৱা ঠাই বেয়াকৈ ক'ব ভাল লাগছিল ভয় লাগিছে এয়া আই খেৰসূতী সাংস্কৃতিক মঞ্চ ইয়াতে চাগে এনেকুৱা ধৰ্মীয় অনুষ্ঠানবিলাক হয় অনুষ্ঠানৰ মঞ্চ এয়া আমাৰ অন্নগ্ৰহণ দেখিছেনে কিমান মানুহ প্ৰসাদ দিয়া হৈছে বাৰু কৃষ্ণ তোমালোকে ভাত খালা মামা ভাত খালা খোৱা নাই আইতাহঁতে খোৱা নাই নাই আমি তাৰপৰা আহিছোহে এতিয়া খাম যায় আৰু বহোন যায় একদম এই মানুহ কিমান মানুহ সৰু পাতলো দুখন বহি যায় এইদিকে দিয়া নাই নহয় হা পঢ়িবা নহয় নেকি এইফালে দিয়া নাই নহয় দিনতে দিবা নোৱাৰি দিয়া নাই এইফালে হ'ব দে একো নাই আমাৰ টিম উঠাইছো ফেচবুক লাইভ দি আছো আমি আহোঁতে এটা গ্ৰুপ প্ৰায় হৈছে আৰু আমি দুটামান থাকিম এনেকৈ দালি ভাত চব্জি হ'লেও এনেকৈ খোৱাৰ মজাটো বাৰু বেলেগ এই আমাৰ ৰশ্মি আইতাহঁতে ভাত দি আছে আমাৰ বৌ এইটো ডাঙৰ বৌ দেই চিকা কিবা লাগব হা দি আছে এই ক'ত লাগে এইফালে দিবা গেছিহে নহয় বিশেষ নাই কাৰণ ইমান দূৰৰ পৰা আহি একদম মঙলদৈৰ পৰা আহি পেলাই আমি আকৌ মৃত্যুঞ্জয়ত সোমাইছোঁ মৃত্যুঞ্জয়ৰ পৰা আহি ইয়াতে ইমান যোগাৰ কৰি খোৱাটো সম্ভৱ নহয় আৰু ৰ'ব এটা বস্তু দেখাই আছোঁ ফটো এতিয়া যাব নোৱাৰোঁ ইমান ধুনীয়াকৈ সজাই থৈ দিয়ে নহয় এইবোৰ সঞ্জয় দাস দাদা এই হেৰি পিকনিক বুলিয়ে ধৰিব পাৰি আৰু পিকনিকে দিয়কচোন ইংৰাজী এইটো বৰদোৱা সংগ্ৰহালয় ইয়াতে তেওঁলোকৰ দিনত চাগে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ দিনত চাগে তেওঁলোকে কাঠেৰে কিছুমান বস্তু নিৰ্মিত কৰিছিল আৰু 19শ শতিকাত প্ৰায়বিলাক বস্তুৱে মানে উদ্ধাৰ হৈছে আৰু এই উদ্ধাৰ হোৱা বস্তুবিলাকে ইয়াতে থৈ দিছে মই ভিডিঅ' কৰিব নিদিয়ে মই সুধিছিলোঁ বাৰু এই দাদাজনক
নিদিয়ে বোলে তেওঁ, সেইকাৰণে দেখুৱাব নোৱাৰিলোঁ আৰু আপোনালোকক। আমি এবাৰ চাই গ'লোঁ। ৰ ভাই যাই আছোঁ। ফোন এটা আহি আছে।